নমস্কাৰ বিশ্লেষণ অনুষ্ঠানটিলে আপোনাক সদতকীয়া আদৰণি জনালোঁ মই মৃণাল তালুকদাৰ ষষ্ঠ পৰ্যায়ৰ অত্যন্ত দীঘলীয়া অলমষ্ট বিৰক্তিকৰ হৈ পৰিছে এই গৰমত তথাপি ষষ্ঠ পৰ্যায়ৰ লোকসভাৰ ভোটিং কালি হ'বগে তাৰপিছত 1 তাৰিখে একেবাৰে শেষৰটো সপ্তম যিমানেই শেষ কাষ চাপি আহিছে কিমান সিট পাবগে তাৰ ধাৰণাক লৈ গোটেই ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিজন ভোটাৰৰ মাজতে প্ৰশ্ন অসংখ্য গসিপ বিদ্ৰুম আড্ডাৰ পৰা টেলিভিছন ষ্টুডিঅ'ৰ পৰা ক'ত এই ঘটনাটো হোৱাগে নাইগে আৰু এই ঘটনাটোত একেবাৰে জুই জ্বলাই দিছে দুজন অত্যন্ত প্ৰসিদ্ধ ইলেক্ট্ৰন ষ্ট্ৰেটেজিষ্ট আৰু চেফলজিষ্টে এই বিষয়ে আৰু আগলৈ যোৱাৰ আগতে মই আজি পেনেলিষ্টৰ যিজন চাৰিজনক মই চিনাকি কৰাই দিব বিচাৰিছোঁ ষ্টুডিঅ'ত আছে মোৰ বাওঁফালে কংগ্ৰেছ দলৰ মুখপাত্ৰ শ্ৰী মহচিন খান সোঁফালে আছে দেৱজিৎ মহন্ত বিজেপি দলৰ স্পোক্সপাৰ্চন লক্ষ্ণৌৰ পৰা আছে আদ্ৰিতা দাস তেখেতক চাগে মই পামগে আদ্ৰিতা দাস কানেকশ্যন হৈছেনে থেংক ইউ আদ্ৰিতা তেওঁ লক্ষ্ণৌত তেওঁ ইলেকশ্যন ষ্ট্ৰেটেজিষ্ট আৰু অভিনৱ বৰবৰা তেওঁ গৱেষক CSDSৰ যে ইলেকশ্যনৰ এনালাইচিছ কৰে তেওঁ আছে নতুন দিল্লীত শ্ৰী অভিনৱ বৰবৰা আদ্ৰিতা দাস আদ্ৰিতা ডাইৰেক্টলি ইমিডিয়েটত ইউপিত ফিল্ডতে কাম কৰি আছে দেৱজিৎ আৰু শ্ৰী মহচিন খান যোৱা বুধবাৰো এই অনুষ্ঠানটো কৰিছিলোঁ একেটা কথাই যে দুটা নেৰেটিভ প্ৰশান্ত কিশোৰে কৈছে যে বিজেপিৰ একো ক্ষতিটো নহয়েই বৰঞ্চ বাঢ়িবহে আনহাতে যোগেন্দ্ৰ যাদৱে কৈছে যে ইলেকশ্যন আৰম্ভ হওঁতে ভবা গৈছিল একপক্ষীয় নিৰ্বাচন বিজেপিৰ পক্ষে কিন্তু যিমানেই নিৰ্বাচন বাঢ়িছে তেনেকৈ কিন্তু খেলটো ওলট পালট হৈ গৈছে এতিয়া গোটেই ছিষ্টেমটোৱে হৈছে আপোনাৰ চকুৰ আগত কোনোবাই মোবাইল কোনোবাই নিউজ পেপাৰ কাৰোবাৰ টেলিভিশ্যনত আগত নেৰেটিভ সৃষ্টি কৰা আমিও বুদ্ধিয়ক হৈছোঁ আমাতকৈ বেছি বুদ্ধিয়ক হৈছে এতিয়া দৰ্শকসকল যেতিয়া এখন বিলাসী গাড়ীয়ে খুন্দিয়াই এজন মাতাল যুৱকে চলোৱা এখন গাড়ী খুন্দিয়াই দুজনৰ মৃত্যু হোৱা বাতৰিটো ভাৰতৰ বাতৰিৰ সকলো সংবাদ জগতৰ 3 দিন ধৰি মূল স্পেচ লৈ থাকে তেতিয়া ভাবিবলৈ বাধ্য হয় যে এই নেৰেটিভটোক কোনোবাই বদলাবৰ কাৰণে মিডিয়া স্পেচটো দখল কৰি ৰাখিছে নেকি এখন গাড়ীত এজন মাতাল যুৱকে দুজনক গাড়ী খুন্দিয়াই দুজনক মৰা নিউজটো 3 দিন নেশ্যনেল নিউজ যেতিয়া হৈ থাকে অসংখ্য প্ৰেছ কনফাৰেন্স আৰু বিভিন্নৰে সামথিং ইজ ৰং ঠিক যেনেকৈ প্ৰশান্ত কিশোৰকো প্ৰশ্ন কৰিছে আজি তেজস্বী যাদৱে তুমি যিখিনি কথা কৈ আছা তুমিতো এজন মাৰ্চেনাৰিজ অৰ্থাৎ তুমিতো প্ৰফেশ্যনেল তুমিতো বিজেপিৰ হৈ কৰি থকা নাই জানো এই ধৰণৰ প্ৰশ্নও কৰিছে দিছ ইজ এ বেটেল অফ নেৰেটিভ অৰ্থাৎ কোনে কাৰ নেৰেটিভ সৃষ্টি কৰিছে আপোনাৰ মন মানসত মন মগজুত কি ধৰণেৰে যায় আপোনাৰ দৃষ্টিভংগী বদলোৱাৰ কথা আৰু সেইকাৰণেই দেখুৱাবৰ কাৰণে মই প্ৰথমে প্ৰশান্ত কিশোৰে কি কোৱা আৰু শ্ৰী যোগেন্দ্ৰ যাদৱ দুজনেই নমস্য দুজনেই হাইলি ছাকচেছফুল এক্সট্ৰিমলি ছাকচেছফুল আৰু তেওঁলোক জানে সকলো কথা তেওঁলোকৰখিনি দেখুৱাই ল'লে এই কথাখিনি আগবঢ়াই লৈ যাবৰ কাৰণে দিছ ইজ এ কাইণ্ড অফ এন একাডেমিক এণ্ড ষ্টেটিষ্টিকেল ডিছকাশ্যন সেইকাৰণে প্ৰথমে চাই লওক এইখিনি কথা मेरा मानना है कि बीजेपी को जब उन्होंने जनवरी में पहली बार प्रधानमंत्री ने कहा कि हमें 370 और एनडीए के 400 तब से मैं कह रहा हूं कि बीजेपी के 370 तो आ ही नहीं सकते ये तो बिल्कुल नारेबाजी है अपने कार्यकर्ताओं को के लिए है लेकिन 370 बीजेपी के अपने से नहीं आ सकते हैं एनडीए की सीट कितनी आएगी ये आकलन करना बेमानी है क्योंकि जो पिछले 5-10 सालों में हम लोगों ने देखा है जीतने के बाद कौन कहां जाएगा इसका कोई आकलन है नहीं तो एनडीए के नंबर को बहुत विश्लेषण का कोई आधार और कोई मतलब नहीं है डेफिनेटली एक चीज तो क्लियर है कि बीजेपी के 370 नहीं आ रहे लेकिन बीजेपी 270 के नीचे भी नहीं जा रही है ये भी मोर और लेस क्लियर है मुझे ऐसा लगता है मैं बार बार कह रहा हूं कि बीजेपी के नंबर मोर और लेस जो पिछले लोकसभा में आउटगोइंग लोकसभा में 303 का था वही नंबर या उससे कुछ बेहतर होगा उससे खराब नहीं होगा ऐसा मुझे लगता है अब इस बात को मैं पिछले 6 महीने से दोहरा रहा हूं कि ये बड़ा सिंपल गणित है कि बीजेपी के 303 आएंगे कि नहीं इसको अगर आप समझना चाहते हैं तो सीट और हवा और चैटर सबको किनारे रख दीजिए पहले ये देखिए कि उनके 303 आए कहां से 303 में करीब करीब 250 सीट उनके आए हैं नॉर्थ और वेस्ट से आपको बस ये देखना है कि क्या नॉर्थ या वेस्ट में बीजेपी को मटेरियल डैमेज हो रहा है मटेरियल डैमेज का मतलब कम से कम 50 से ज्यादा सीटें क्या वो हार रहे हैं और दूसरा जो देश का हिस्सा है ईस्ट और साउथ बिहार बंगाल उड़ीसा तेलंगाना आंध्र प्रदेश तमिलनाडु और केरल
इन 225 सीटों में भाजपा के पास अभी इस लोकसभा में करीब 50 सीटें हैं। तो इन 250 सीटों में क्या हो रहा है? इन 225 सीटों में बीजेपी की वोट शेयर और सीट दोनों ही बढ़ रहा है। बंगाल में, उड़ीसा में, असम में, तेलंगाना में, आंध्र प्रदेश में, तमिलनाडु और केरल में। अब किस स्टेट में कितना आएगा इस पर बहस में ना पड़े। क्यूमुलेटिवली ईस्ट और साउथ में बीजेपी की सीटें 15 से 20 से बढ़ रही हैं और वोट शेयर अक्रॉस द रीजन बढ़ेगा। और नॉर्थ और वेस्ट में कोई मटेरियल डैमेज है नहीं। तो एक बार को आप जो विपक्षी नैरेटिव है, उसके एनालिस्ट हैं या जो कह रहे हैं कि बीजेपी को 272 नहीं आएगा, जैसे मान लीजिए योगेंद्र जी को ले लीजिए, वो कह रहे हैं 268 आएगा, 268 आएगा, 268 अराउंड आएगा। तो अगर उनके नैरेटिव को भी एक बार मान लिया जाए तो भी वो ये तो कह ही रहे हैं कि सरकार बीजेपी की बन रही है, क्योंकि सरकार बनाने के लिए तो 272 ही चाहिए, 300 या 400 तो चाहिए नहीं। इस वीडियो के माध्यम से मैं आप तक देश का सबसे बड़ा सच पहुंचाना चाहता हूं जो आज दबाया और छुपाया जा रहा है। और वो सच ये है कि इस लोकसभा चुनाव ने करवट ले ली है। पिछले कई हफ्तों में मैं कर्नाटका गया, तेलंगाना, छत्तीसगढ़, राजस्थान, पंजाब, हरियाणा, उत्तर प्रदेश और बिहार, और 35 साल से चुनाव देखने के अनुभव के आधार पर मैं आपको बता रहा हूं, आज की तारीख में बीजेपी मेजॉरिटी नहीं ला रही। बीजेपी 272 से बहुत नीचे है और बीजेपी सहयोगियों के साथ एनडीए भी मेजॉरिटी से नीचे हो सकता है। यकीन नहीं होता? चलिए हिसाब कर लेते हैं। 2019 में बीजेपी को आई थी 303 सीट और अपने सहयोगियों के साथ एनडीए को मिला के आई थी 353। अब एक एक स्टेट में देखिए क्या नुकसान और फायदा होता है। कर्नाटका 28 में से 26 एनडीए के पास हैं और उन्हें कम से कम 10 सीट का नुकसान है। महाराष्ट्र में 48 पे 42 में बैठा एनडीए कम से कम 20 सीट हार रहा है। राजस्थान में और गुजरात में 51 में से 51 सीट इनके पास है। दोनों में मिला के कम से कम 10 सीट का नुकसान और हो रहा है। हरियाणा, पंजाब, चंडीगढ़, हिमाचल प्रदेश और साथ में जोड़ लीजिए दिल्ली, इनमें मिला के कम से कम 10 सीट का नुकसान हो रहा है। अब आइए मध्य प्रदेश, छत्तीसगढ़ और झारखंड को मिला लीजिए। यहां ज्यादा नहीं, लेकिन इन तीनों में मिला के 10 सीट का और नुकसान हो रहा है। बच गया उत्तर प्रदेश, साथ में जोड़ लीजिए उत्तराखंड, मिला के पिछली बार 69 सीटें इनके पास थीं। यहां कम से कम 15 सीट का नुकसान है। और फिर बिहार 40 में से 39 सीट पे बैठी हुई एनडीए को कम से कम 15 सीट का नुकसान और है। कुल मिला के अब तक हो गया 90 का हिसाब। पूर्वोत्तर देख लें, पश्चिम बंगाल, पूरा नॉर्थ ईस्ट और साथ में जोड़ दीजिए जितने भी छोटे मोटे यूटी हैं, ज्यादा नहीं, यहां पे भी मिला के 10 सीट का और नुकसान है। यानी कि अब तक हमने देखा बीजेपी और एलाइज को 100 सीट का नुकसान, 75 का सिर्फ बीजेपी को और 25 का एलाइज को। लेकिन आप कहेंगे कुछ जगह फायदा भी हो सकता है। हाँ, तमिलनाडु, केरला और तेलंगाना में मिलाकर बीजेपी को 5 सीट का फायदा हो सकता है। और आंध्र प्रदेश में चूंकि टीडीपी साथ है तो वहां सीधे 10 सीट का फायदा हो सकता है। टोटल कर लीजिए, बीजेपी को 65 सीट का नुकसान, एलाइज को 15 सीट का नुकसान। यानी कि अगर आज की स्थिति को देखें, ये मोटा गणित है, कोई एग्जिट पोल नहीं है, आज की स्थिति को देखें तो बीजेपी 233 पे 70 सीट का नुकसान, साथ में एलाइज को जोड़ दें, एलाइज को आएंगी 35 सीट आज के हिसाब से, यानी कि 268 मेजॉरिटी से एनडीए भी नीचे हो सकता है। कम से कम आज की तारीख में नीचे चल रहा है। এইখিনি কথাৰ প্ৰতি আমাৰ আজি আলোচনাটো 2 মিনিটকে প্ৰত্যেকজন এনালিষ্টৰ পৰা শুনি লওঁ তেওঁলোকৰ ক'বলগীয়া কি, তাৰপিছত আমাৰ আনখিনি কথালৈ যাম। ষ্টাৰ্টিং উইথ ৰুলিং পাৰ্টি দেৱজিৎ মহন্ত। প্ৰথম কথা, আমি যদি ভাৰতখনক যদি 4টা ভাগত ভাগ কৰোঁ, নৰ্থ, উত্তৰ ভাৰত, পশ্চিম ভাৰত, পূব ভাৰত, এই গোটেইকেইটা আৰু দক্ষিণ ভাৰত, এই গোটেইকেইটা 543টা যি আমাৰ সাংসদৰ কাৰণে যি নিৰ্বাচন অনুষ্ঠিত হৈছে, তাৰে ভিতৰত যদি চাই 50টা চিটৰ যি আজি কংগ্ৰেছ আছে, কংগ্ৰেছ মাত্ৰ দক্ষিণ ভাৰততহে কংগ্ৰেছ আছে। তাৰে ভিতৰত আপুনি যদি চাই কেৰালা, তামিলনাডু, কেৰালাত 15খন, তামিলনাডুত 8খন। গতিকে আমি যদি চাওঁ উত্তৰ ভাৰত, পশ্চিম ভাৰত, তাৰমানে নৰ্দাৰ্ণ আৰু ৱেষ্টাৰ্ণ,
ইষ্টাৰ্ণ আৰু পূব ভাৰত আৰু উত্তৰ পূব ভাৰত আমাৰ নৰ্থ ইষ্ট যদি চাওঁ টোটেল 426টা ছিটৰ ভিতৰত আমি বিজেপিয়ে পাইছোঁ 328টা আৰু বিপৰীতে কংগ্ৰেছে পাইছে মাত্ৰ 30টা এতিয়া যিটো কথা কৈছে যোগেন্দ্ৰ যাদৱজীয়ে যে তেখেতে পচিবিলিটিজ যি হ'ব পাৰে তাৰমানে মেটচখন চলি আছে আফটাৰ মেটচ পোষ্ট মেটচ হিচাপত তেখেতে কথাখিনি কৈছে সেই একেখিনি কথা যদি আমি 2019 চনত চাওঁ যেতিয়া আমাৰ বেয়া আছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ আগত যদি চাই ৰাজস্থান ঝাৰখণ্ড ছত্তীশগড় তাৰ বিধানসভা যদি আমি ফলাফল চাওঁ সেই সময়ত আমাৰ ভাল ফলাফল নাছিল একেখনত আমাৰ নাছিল কিন্তু তাৰে পিছত যেতিয়া 2019ত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল ৰাজস্থানত আমি 25খনৰ ভিতৰত 26খনেই পালোঁ ঠিক তেনেদৰে ঝাৰখণ্ডত 14খনৰ ভিতৰত 11খন পালোঁ ছত্তীশগড়ত 11খনৰ 9খনেই পালোঁ গতিকে এতিয়া আগৰ সেই সময় 2019ৰ আগৰ পৰিৱেশতকৈ এতিয়াৰ পৰিৱেশ বহুত ভাল আৰু এইকাৰণে ভাল এতিয়া আপুনি যদি চাই যিহেতু কংগ্ৰেছৰ কথাটো আমি কৈছিলোঁ কংগ্ৰেছ ইজ একচুৱেলি আমাৰ মাত্ৰ 250টা ছিটতে কংগ্ৰেছত আমাৰ লগত কণ্টেষ্ট হয় তাতকৈ যদি বেছি চাই প্ৰায় 293টা ছিটত বেলেগ ৰিজনেল পাৰ্টিৰ লগত আমাৰ এই নিৰ্বাচনত আমি সন্মুখীন হওঁ গতিকে মই ভাবোঁ কংগ্ৰেছৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা মেইন হয় যিবিলাক আমাৰ ৰিজনেল পাৰ্টি বিশেষকৈ আমি কনচেনট্ৰেট কৰিছোঁ দক্ষিণ ভাৰতত কাৰণ আমি উত্তৰ পশ্চিম পূব আৰু উত্তৰ পূবত অলৰেডি আমাৰ বিজেপিয়ে ভাল ফলাফল কৰিছে বিকজ অফ উন্নয়নৰ কাৰণে আৰু মানুহে সেইটো যি দেখে সেয়াই বিশ্বাস কৰে কিন্তু দক্ষিণ ভাৰতত এইবাৰ চাব দক্ষিণ ভাৰতৰ আমি যদি চাওঁ দক্ষিণ ভাৰততো আমাৰ ৰিজাল্ট এইবাৰ আশাতীতভাৱে আমি বহুত ভাল আগতকৈ বহুত ফলাফল এইবাৰ আমি ভাল কৰিম কাৰণ দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকত আমি যোৱাবাৰ 2000 যদি আমি আগৰ ইলেকশ্যনটো চাওঁ 30খন আসন পাইছিলোঁ য'ত কংগ্ৰেছে 28খন পাইছিল উভতি আহিছোঁ মহচিন খানে কোৱাৰ আগতে ক'লো যে মোৰ সতীৰ্থ ঋতুৱে একে সময়তে মহচিনে কৈ থাকোঁতে কিছু গ্ৰাফিকেল তথ্য আগবঢ়াই থাকিব যিটো আপুনি পেৰেলেলি আপুনি মহচিনৰ কথা শুনি থাকিব আৰু গ্ৰাফিকেলি বুজিব যে ইলেকশ্যনবিলাকত হৈ আছে কি নৰ্থ আৰু ৱেষ্টত ছিট আছে কিমান আৰু কিমান মানত লাগে একে সেই কথাটোক লৈ বা চাব মহচিন কণ্টিনিউ কৰক আচলতে গোটেই কথাখিনি যিটো ছ'চিয়েল মিডিয়াত এলগৰিদম এটা দেখি আছোঁ আমি ইলেক্ট্ৰনিক মিডিয়াত দেখি আছোঁ যে এটা নেৰেটিভ দুইফালৰ পৰা বেলেগ ধৰণে ক্ৰিয়েট কৰিব বিচৰা হৈছে আৰু ইট ইজ এ কোৱাইট একাডেমিক ডিছকাশ্যন সেইকাৰণে মই তিনিটা কথা ক'ব বিচাৰোঁ PK আৰু প্ৰশান্ত কিশোৰ আৰু যোগেন্দ্ৰ যাদৱ বা লেফ্ট মই এইখিনি এই গ্ৰাফিকখন যে দেখাই আছে মানে সৰু লাইনতে কৈ থ'ব বিচাৰোঁ এই পাৰ্টিকুলাৰ গ্ৰাফিকখন এই শাৰীখনে হ'ল ছুইং ষ্টেট মহাৰাষ্ট্ৰ পশ্চিমবংগ বিহাৰ আৰু কৰ্ণাটক বাকীবোৰত ছুইং ষ্টেট নহয় এইবিলাক অট'মেটিকেলি যিমানে বদলাৰ যদি কোৱা স্ক'প আছে UPত কিমান দুটা কমিব কিন্তু যদি বদলে মহাৰাষ্ট্ৰ পশ্চিমবংগ বিহাৰ আৰু কৰ্ণাটক এইকেইটা বদলিলেহে ভাৰতত চৰকাৰৰ ইফাল সিফাল হ'ব পাৰে ডেটছ কল্ড ছুইং ষ্টেট কণ্টিনিউ মহচিন নাই এতিয়া মূল কথাটো হ'ল মই তিনিটা কথা ক'ব বিচাৰোঁ প্ৰশান্ত কিশোৰৰ এই গোটেই এনালাইচিছটো আৰু যোগেন্দ্ৰ যাদৱে যিটো ৰিপ্লাই দিয়া বুলি ক'ব পাৰি বা যোগেন্দ্ৰ যাদৱে ইমান দিন ধৰি যিটো কথা কৈ আছে আমি যদি ভাৰতৰ ৰাজনৈতিক দীঘলীয়া ইতিহাস আছে আৰু কিছুমান বস্তু আপুনি মৰেল গ্ৰাউণ্ডত চাব লাগিব ইথিকেল গ্ৰাউণ্ডত চাব লাগিব এই গোটেই বস্তুখিনি তেওঁলোকে প্ৰশান্ত কিশোৰে কোনোবাখিনিত স্ক্ৰেপ কৰি দিব বিচাৰি আছে আৰু স্ক্ৰেপ কৰি দিয়াৰ কেইবাটাও কাৰণ আছে নাম্বাৰ 1 প্ৰশান্ত কিশোৰে যিটো আপোনাৰ নৰেন্দ্ৰ মোদীক 2014 চনত জিকুৱাই হওক বা তেওঁক বেলেগ বেলেগ পাৰ্টিৰ হৈ পেলাই যিটো কাম কৰি আছিলে সেই কাম কৰাৰ দৰে তেওঁলোকে এইটো এটা ব্যৱসায় মানে ষ্ট্ৰেটেজিষ্ট হিচাপে তেওঁলোকে এটা বিজনেছ যিটো বেপাৰ মোদীৰ লগত মিলি পেলাই যিটো বেপাৰ কৰা বুলি আমি ক'ব পাৰোঁ সেই বেপাৰ কৰাটোত তেওঁলোকে যেতিয়া দেখিলে যে ৰাহুল গান্ধী ডাঙৰীয়া তেওঁ যেতিয়া কংগ্ৰেছৰ ওচৰলৈ গৈছিলে গৈ পেলাই তেওঁক কিছুমান মানুহে তেওঁক এনেকুৱা আমি দেখিছিলোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ঘৰৰ পৰা উভতি আহি তেওঁ কিছুমান বগা ষ্টেটমেণ্ট দিয়া দেখা গৈছিল যে কংগ্ৰেছত তেওঁ কিছুমান নেতাক ওলাই দিলেহে কংগ্ৰেছত আহিব সেই কথাবোৰৰ পৰা কিছুমান কথা প্ৰমাণ পায় যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ'ল ভাৰত জোড়ো ন্যায় যাত্ৰাই আমাক কি দিলে বা ভাৰত জোড়ো যি গোটেই প্ৰচেছটোৱে আমাক কি দিলে যে জনতাৰ লগত আমাৰ সংগঠনৰ যিটো কানেকশ্যন সেই কানেকশ্যনটোক লৈ পেলাই একচুৱেলি তেওঁৰ যিটো মূল উদ্দেশ্য যে তেওঁ এজ এ এনালিষ্ট হিচাপে তেওঁ যদি ব্যৱসায় চলাই যাব লাগে বা তেওঁলোকে যিটো বিজনেছ চলাই আছিলে সেই বিজনেছটোত ব্যাঘাত জন্মিছে ডেট ইজ নাম্বাৰ 1 নাম্বাৰ 2 হ'ল যিটো একদম আটাইতকৈ ইম্পৰ্টেণ্ট কথা আপুনি চাব তেওঁ নিজে এটা ৰাজনৈতিক দল বুলি আমি জানো যিটো জন স্বৰাজ যিটো তেওঁ জন স্বৰাজ হয় এইটো একজেক্টলি দল বুলি নহয় হ'লেও তেওঁ এটা হেৰি আছে 2025ত তেওঁ ইলেকশ্যন খেলিব বুলি কৈ আছে গতিকে ইণ্ডিয়া ব্লকে যেতিয়া বিহাৰত এটা শক্তিশালী ৰূপে প্ৰক্ষেপ হোৱা
দেখা পালে গতিকে তেওঁ এই কথা দেখা পাই তেওঁলোকে লগে লগে উপলব্ধি কৰিলে যে আমাৰ কাৰণে অনাগত সময়ত এইটো ইণ্ডিয়া ব্লক কংগ্ৰেছ আৰু আপোনাৰ যিটো তাত গঠবন্ধন আছে বিহাৰত সেই গঠবন্ধনত ব্যাঘাত হ'ব পাৰে এই গোটেই কথাখিনিৰ পৰা প্ৰশান্ত কিশোৰৰ গোটেই এই দুটা পইণ্টৰ পৰা মানে ক্লিয়াৰলি হেৰি হৈ যায় যে তেওঁ আল্টিমেটলি যিটো পিকে হেতৰ নিচিনা তেওঁলোকে নিৰ্বাচনী ব্যৱস্থাটোক ব্যৱসায়লৈ ৰূপান্তৰ কৰা আৰু তেওঁলোকৰ যিটো ভেলকিবাজি মই এটা প্ৰপাৰ ৱৰ্ড আপোনাক ক'ব গৈ শুনিবলৈও বেয়া তেওঁলোকে ভেলকিবাজি মানুহৰ মনত কিছুমান তেওঁলোকে যি এনালাইচিছ কৰি পেলাই যে অমুকত ভোট পাৰ্চেণ্ট এনেকুৱা হ'ব পাৰে অমুকত এনেকুৱা হ'ব পাৰে সেই মানুহখিনিক হিন্দু মুছলমান বা বিভিন্ন ধৰণে এংগুল দি পেলাই তেওঁলোকে ৰাজনৈতিক দলবোৰক তেওঁলোকে কিছুমান ফৰ্মুলা দিয়ে যিটো মই আপোনাক প্ৰথমতেই ক'লোঁ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দীঘলীয়া এক সত্তা আছে সেই সত্তাটোৰ বিপৰীতে গৈ পেলাই তেওঁক কিনা বেচা আৰু মানুহক কিছুমান আইডিয়া দি পেলাই সেই মানুহখিনিক কেনেকৈ নিজৰ ফালে আনিব পাৰি গোটেই বস্তুটোৱে একচুৱেলি পৰিপন্থী আৰু পেৰেলেলি মই যদি এই দুজনৰ হ'ব লাগিব আপোনালোক দুজনৰ লৈ ফালে মোৰ পলিটিচিয়ান অভিনৱ পলিটিচিয়ান নহয় আদ্ৰিতা নহয় দে আৰ পলিটিকেল ষ্ট্ৰেটেজিষ্ট বা তেওঁলোকে এই বিষয়ে প্ৰফেশ্যনেলি কাম কৰে তো সেইকাৰণে কেতিয়াবা ছাৰ্ভে কোনোবাই ধৰক ইলেকশ্যনৰ ষ্ট্ৰেটেজিষ্ট কৰে আদ্ৰিতা আৰু অভিনৱ সেই ধৰণৰ মানুহ লেটছ গো টু অভিনৱ তেওঁ গৱেষক CSDSৰ অভিনৱ তোমাৰ ক'বলগীয়া এই বেটেল অফ নেৰেটিভছত তাৰপিছত যাম আদিত্য ওচৰলৈকে যোগেন্দ্ৰ যাদৱে বিজেপিয়ে কিমান সম্ভাৱ্য কিমানটা সিট পাব তাৰ এটা হিচাপ দিছে কিন্তু মোৰ অনুমান এইটো কি বিজেপিয়ে তাতকে চাগে আৰু অলপ বেছি সিট লাভ কৰিব এটা বস্তু আমি চাব লাগিব যে যেতিয়া 2019ৰ নিৰ্বাচন হৈছিলে তেতিয়া কিন্তু বিজেপিয়ে 226টা সিটত তেওঁলোকে 303টা সিট পাইছিলে তাৰে 226টা সিটত তেওঁলোকে 1 লাখৰ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰ মানে হৈছে কি তেওঁলোকে অলৰেডি 226টা সিটত বৃহত্তম এটা মাৰ্জিনেৰে তেওঁলোকে এতিয়াও আগুৱাই আছে সো সেই তাৰ পৰা 226ৰ যিমানখিনি যোনটো লিড সেইখিনিৰ পৰা তেওঁলোকৰ সিমানখিনি সিট মই ভাবো অলৰেডি সেফ হৈ আছে সিকিউৰ হৈ আছে আৰু তাৰ পিছত যোনটো যোৱা 5 বছৰ বহুতখিনি নতুন ঠাইত তেওঁলোকৰ গেইন হোৱাৰ সম্ভাৱনা আছে সেইবাবে মই ভাবো কি যোগেন্দ্ৰ যাদৱে যোনটো হিচাপ কৈছে সেইটোতকে বিজেপিয়ে সেই হিচাপতকে বিজেপিয়ে আৰু অলপ সিট লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু ইয়াৰ মানে এটোও নহয় কি বিজেপিও যোনটো কথা কৈ আছে কি 400 পাৰ কৰিব বা 370 ঠিক তেনে ধৰণৰো নহয় মোস্ট প্ৰবাবলি চাগে আপাৰ ব্যান্ড বা আপাৰ মাৰ্জিন বুলি যদি আমি কওঁ ম্যাক্সিমাম চাগে 325 330 335 মান থাকিব কাৰণ কি চক আকৌ এটা বস্তু চক আজি আমি যদি উত্তৰ পূৰ্বাঞ্চলৰে কথা কওঁ লাষ্ট টাইম বিজেপি ইয়াতে 14-14টা মান সিট পাইছিলে এবাৰো সেই হিমানখিনিয়ে থাকিব খুব বেলেগ পৰিৱৰ্তন নহয় অসমৰে যদি আমি কথা কওঁ লাষ্ট টাইম যিমান সিট পাইছিলে মোৰলে সিট গিটা খলনি হ'ব পাৰে কিন্তু একে ধৰণৰ সিট থাকিব ঠিক তেনে ধৰণে আমি যদি নৰ্থ ইণ্ডিয়াৰ কথা কওঁ নৰ্থ ইণ্ডিয়াত অলৰেডি এটা স্যাচুৰেটেড মানে এটা বিজেপিৰ কাৰণে এটা সিট স্যাচুৰেশনৰ এটা পজিশন হৈছে তাতে যদি বৃহৎভাৱে গেইন কৰিব পাৰে এটাই হৈছে কি এখন ৰাজ্য হৈছে সেইটো হৈছে উত্তৰ প্ৰদেশ আৰু আমি যদি তললৈ আমি যদি চাওঁ সাউথ ইণ্ডিয়ান যোনখিনি ষ্টেটছলৈ চাওঁ সো বিজেপিয়ে বহুতে কৈছে বহুত এনেকুৱা পলিটিক্যাল এনালিস্ট কেগৰাকী মানে কৰিছে কি সাউথত মেজৰ গেইনছ হ'ব নহয় সাউথত গেইন হ'ব পাৰে বিজেপিৰ কিন্তু আপুনি যদি ভালকে সাউথৰ পলিটিক্সটো বুজে বা তাৰ যোনটো বিজেপিৰ একচুৱেল এক্সিস্টিং যদি অৰ্গানাইজেশনাল ষ্ট্ৰেংথৰ কথাও চাই তাতে গেইন হ'ব পাৰে কিন্তু বহুত মাইনৰ গেইন হ'ব পাৰে সো তাতে আপুনি সব কেতিয়া যেনেকৈ কেৰালাত বহুতে ক'ব খোজে কি কেৰালাটো গেইন হ'ব কিন্তু মোৰ লাগে কেৰালাত যেনেকৈ এটা অকল ত্ৰিভেন্দ্ৰমৰ যোনটো সিট তাতে বিজেপিয়ে লাষ্ট টাইম ৰানাৰ আপ পজিশন বাকি 14টা সিটত বিজেপি থাৰ্ড পজিশন হৈছিলে ঠিক তেনেধৰণে তেলেংগানাত অকল 2টা সিটত বিজেপি ৰানাৰ আপ পজিশন আছিলে আৰু তামিলনাডুতো 5টা সিটতহে বিজেপি আৰু তেতিয়া কিন্তু AIDMK লগত এলায়েন্সো আছিলে ঠিক তেনে সেইকাৰণে অকল 5টা সিটতহে তেওঁলোকে ৰানাৰ আপ পজিশন লাভ কৰিব পাৰিছিলে তাৰ বাহিৰে যদি আপুনি বাকি সিটসমূহত চাই তেওঁলোকৰ কিন্তু পজিশনটো একেবাৰে মই এইটো নকয় কি তেওঁলোকে জুজ দিব পাৰাৰ এটা পজিশনত মই দেখা নাপাওঁ আৰু এই যোৱা 5টা বছৰতো সাউথ ইণ্ডিয়াত বিজেপি তেনেকৈ অগ্ৰগতি লাভ কৰাও নাই যোনটো ষ্টেট ইলেকশ্যন সমূহেও কয় কৰ্ণাটকত মই অকণমান ৰখাই লওঁ বেয়া নাপাবা অভিনৱ আই উইল কাম বেক টু ওৱান্স এগেইন লেটছ গো টু আদ্ৰিতা সেম কুৱেশ্যন টু ইউ আদ্ৰিতা আমাৰ 6th ফেজৰ ইলেকশ্যনত সোমাইছেহি আৰু এতিয়া লাহে লাহে সবেই এটা কথাই ক'ব ষ্টাৰ্ট কৰিছে যে মেবি ইলেকশ্যনটো ইমানো ওৱান সাইডেড নাছিলে যিটো প্ৰথমতে ভাবা গৈছিলে 2 মাহৰ আগতে লেটছ সে প্ৰশান্ত কিশোৰৰ এটা যিটো তেওঁ পাৰ্সপেক্টিভ দিছে সেইটো খুব পপুলাৰ হৈ পৰিছে যোগেন্দ্ৰ যাদৱ জিও এটা কৈছে য'ত তেওঁ কৈছে কি 250 টাচ কৰিব নোৱাৰে বিজেপিয়ে টান হ'ব সেইটো এটা আৰু এটা এক্সট্ৰিমত তেওঁ পজিশন লৈছে
মই এতিয়া যেহেতু কেম্পেইন চলি আছে এতিয়া আৰু এটা ফেজ বাকি আছে মই নাম্বাৰছলৈ নাযাওঁ এক্সাক্টলি বাট মই এটা ওভাৰঅল এটা পিকচাৰ দিব বিচাৰিছোঁ আৰু কম্পেয়াৰ টু 2019 ইলেক্টৰেল ডেটা 2019ত বিজেপিয়ে অকলে 303টা চিট জিকিছিলে তাৰে ভিতৰত ক্লোজ টু 220 চিট 220টা চিটত বিজেপিয়ে 50% এণ্ড এবাভ পাইছিলে which means এতিয়া অপজিশ্যন একজুট হৈ পেলাই কণ্টেষ্ট কৰিলো 50% যদি পাই গৈছে কোনোবা এটা পাৰ্টিয়ে that means they are through তেওঁলোকে জিকি আছে খুব কমফৰ্টেবলি জিকি আছে সেই 200টা চিটটো মই ধৰিয়ে থৈছো বিজেপিৰ কাৰণে খুব ইজি চিট হয় সেইটো তাতে কোনো কম্পিটিশ্যনে নাই বিজেপি 20% মান ড্ৰপ কৰিব লাগিব কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্স পাৰ্টিজ 20% মান গেইন কৰিব লাগিব যেটো খুব ইজি নহয় কৰিবলৈ আৰু লাষ্ট মিনিট হয় মোৰ মতে সেইটো পসিবল নহয় I would consider these seats as a easy seat for the BJP. যদি 200টা 220টা সিট যদি বিজেপি তাতে ওলাই আছে তাৰ পাছত I would not say that BJP will not be able to touch 250. হেতু পসিবল নহয় having said that হয় বহুত কিটা জায়গাত বহুত কিখন ষ্টেটত মই নিজে গ্ৰাউণ্ডৰ পৰা দেখিছো যে এটা মানুহৰ মাজত এটা ডিসএপয়েন্টমেন্ট ৰিজেন্টমেন্ট বুলি ক'ব পাৰি এটা আহিছে অলপমান আগতে যেটো এটা মোডি ৱেভ আছিলে মানুহে PM মোদিক খুব হেৰি কৰি লৈছিলে এটো এবাৰ দেখা নাই মই ইমান so what I am instead seeing is a little bit of resentment and disappointment কিন্তু at the same time খুব খংও দেখা নাই কিন্তু তেওঁৰ এগেইনষ্টে মানুহবিলাক অলপ ভোটাৰ্স অলপ ডিসইলিউশন হৈ গৈছে কি কাকনো ভোট দিম যদি বিজেপিক নিদিও অপজিশনৰ কোন আছে so এই যেটো এটা আমি ৰিজেন্টমেন্ট দেখিছো গ্ৰাউণ্ডত হেতু আনফৰচুনেটলি কিন্তু খুব আনফৰচুনেটলি খুব এটা মই কংগ্ৰেছলৈ বা ইণ্ডিয়া এলায়েন্সলৈ ভোটলৈ কনভাৰ্ট হোৱাটো মই দেখা নাই কাৰণ মানুহৰ খংটো নাই ৰিজেন্টমেন্ট এটা আছে ডিসএপয়েন্টমেন্ট আছে কিন্তু খং নাই আমি ভোটাৰ টাৰ্নআউটতে দেখিছো ন 53% ভোটাৰ টাৰ্নআউট মুম্বাইত সাতটা কনস্টিটুৱেন্সি so this also reflects a growing resentment amongst people and a growing disillusionment that যদি আমি satisfied নহয় ruling government লৈ পেলাই আমাৰ oppositionতো খুব নাই so যদি মোদি PM মোদিৰ এগেইনষ্ট এটা খং আছে বা এটা ৰিজেন্টমেন্ট আছে not necessarily Rahul Gandhi তেওঁলোকে PM candidate হিচাপে দেখিছে so I think এইটো এটা crucial part যেটো আমি factor in কৰিব লাগে but otherwise numbers wise যদি আপুনি চাই definitely Congress last time কে বহুত ভাল কৰিব India Alliance last time কে ভাল কৰিব BJP সাকে last time কে অলপমান কমিব পাৰে but মোৰ মতে 250 কে তলত না যায় in fact মোৰ মতে নকমেও তেওঁলোকৰ ষ্টেডিয়ে থাকিব কেখনমান ষ্টেট আছে য'ত তেওঁলোকে অলপমান ষ্টেট হাৰিব কৰ্ণাটকত অলপমান কমিব মহাৰাষ্ট্ৰত অলপমান কমিব কিন্তু এগেইন আপুনি যদি চাই উৰিষ্যাত বাঢ়িব ওয়েস্ট বেংগলত বাঢ়িব সো হেতু ক্যালকুলেট কৰিব লাগিব কমাটো আছে ষ্টেট কিন্তু বাঢ়িছেও কিছুমান জায়গাত থ্যাংক ইউ আদিত্য ফৰ সাচ এ ক্লাৰিটি থকা কথাখিনি কোৱাৰ কাৰণে বিৰতিটো লৈ লৈছো ঘূৰি আহি পেলে মই যাব বিচাৰিম লগতে বুজাব বিচাৰিম ইলেকশ্যন ষ্ট্ৰেটেজি ইজ এ ভেৰি নাইচ কেৰিয়াৰ ডক্টৰ ননীগোপাল মহন্ত আৰু আদিত্য দাস এখেতসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকশ্যন ষ্ট্ৰেটেজিৰ এটা সম্পূৰ্ণ কোৰ্ছেই চলাই ছমহীয়া খবৰ ৰাখিব উভতি আহিছোঁ প্ৰশ্ন নুসুধো চিধা চিধিকে দেখি যায় গোটেইখিনি সিকুৱেঞ্চ যাওঁ যদি শ্ৰী দেৱজিৎ মহন্ত ডক্টৰ দেৱজিৎ মহন্ত আপুনি সুইং ষ্টেটৰ কথা উলিয়াইছিল মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল বিহাৰ সুইং ষ্টেট মানে তাৰ মানে পৰিৱৰ্তন হোৱাৰ কথাটো আপুনি উনিকিয়াইছিল এই তিনিখনতে যদি মই কওঁ 130টাৰ ভিতৰত 98টা চিট 2019ত আমি পাইছিলোঁ এতিয়া ধৰি লওক আপুনি যে 70ৰ পৰা 90ৰ তাৰে 1970ৰ পৰা 1990ৰ এই পিৰিয়ডটোত যদি চাওঁ ভাৰতৰ পলিটিক্সত ৰাজনীতিত প্ৰায় 13খন চৰকাৰৰ পৰিৱৰ্তন হৈছে তেওঁলোকৰ কাৰ্যকাল শেষ নোহোৱাতে অৰ্থাৎ যিগৰাকী মানুহে 70ত ভোট দিছিল তেওঁৰ আজি বয়স 55 বছৰ 50 to 55 ইয়াৰ্ছ হ'ব এই যে পৰিৱৰ্তন দেখিলে ইয়াৰ কাৰণ এই তিনিখন ৰাষ্ট্ৰৰ পৰাই যদি আমি ধৰোঁ প্ৰথম কাৰণ মই মাত্ৰ খুব চমুকৈ তিনিটা কাৰণ ক'ম প্ৰথম কাৰণ কিহৰ কাৰণে আমি বিজেপি নেতৃত্বাধীন চৰকাৰক মানে ভোট দিব প্ৰথম হয়তো ডিউৰিং এ ৰিচেণ্ট পাষ্ট ৰাজনীতিত আপুনি এনেকুৱা এজন মানুহ নাপাব যিয়ে নিজৰ কেৰিয়াৰৰ মাননীয় মোদী ডাঙৰীয়াৰ নিচিনা যিয়ে 35 ইয়াৰ যেনেকৈ নিজে সংঘৰ সেৱক হিচাপে কাম কৰিছে ঠিক তেনেদৰে 15 বছৰ CM আৰু তেখেতে 10 বছৰ প্ৰধানমন্ত্ৰী গতিকে এই যিটো অনুভৱ এই অনুভৱৰ জৰিয়তে ষ্টেবল অৰ্থাৎ যিটো এখন চৰকাৰ হ'লে প্ৰপাৰলি গাইড কৰি যাব তাত আনষ্টেবিলিটি নাহে সেইটো মানুহৰ পৰা বিশ্বাস হৈছে দ্বিতীয়টো বিশ্বাস এই কাৰণে হ'ব আপুনি ভাৰতৰ আজি যিমান ৰিজনেল পাৰ্টি বা দল আছে এক্সেপ্ট আমি যদি বিজেপিৰ পৰা বাহিৰ হৈ আহে
তাত যদি আপুনি চাই যিটো পৰিয়ালবাদ বুলি কওঁ হয় এইবাৰ আমাৰ সুষমা স্বৰাজৰ ছোৱালী ইলেকশ্যন নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিন্তু দ্যাট ডাজেণ্ট মিন তেখেতে পাৰ্টিটো কণ্ট্ৰল কৰা নাই আপুনি যদি চাই কংগ্ৰেছ শিৱসেনা NCP RJD SP JDS TMC BSP এই সকলোবিলাকত শেষ হ'বলৈ হ'ল এতিয়া I want a different kind of a more constructive and articulation constructive from to statistical argument, not these are হৈ গ'ল election আগতে আমি সব ক'লো এইবিলাকৰ বাকী নাই any motion can come না মোৰ এটা পইণ্ট থাকি গ'ল দ্বিতীয় এটা কথা যিটো তেখেতসকলে যিটো পইণ্ট কৈছে লাষ্ট পইণ্ট মই এইটো কওঁ this is a debate about the statistics, see, swing state, not about কি তো আমি এইবিলাকটো আলোচনা কৰিলোঁ আগতে নাই চুইং এই কাৰণে নহয় যেতিয়া আপুনি চুইং বুলি কয় চুইং নোহোৱাৰ কাৰণটো মই ক'ব লাগিব এই কাৰণে নহয় চাওক যেতিয়া কংগ্ৰেছে যেতিয়া এই মেনিফেষ্টোখন উলিয়াইছিল তাৰ 5টা ন্যায়ৰে তেখেতসকলে এটা ন্যায় দিছিল জাতিগত লোকপিয়ল এতিয়া আমি কি চাম আমি চালে জাতিগত লোকপিয়ল 2019ত 131টা ST আৰু SCৰ কাৰণে চিট সংৰক্ষণ আছিল আমি যদি 2014 আৰু 19 চাওঁ 131টাৰ ভিতৰত 2019ত আমি 77টা পাইছোঁ তাৰে বিপৰীতে কংগ্ৰেছে মাত্ৰ 9টা পাইছে 2014ত 131টা পাইছিলোঁ 131টাৰ ভিতৰত আমি 7 I have to stop you here মই এটো স্যাটিসফাই হোৱা নাই আপোনাৰ মই সুইং ষ্টেটৰ কথা এই সুইং ষ্টেটত মোৰ কেইবাটাও কথা ক'বলৈ আছে কুইকলি মোৰ কেইবাটাও কথা ক'বলৈ আছে তাৰ আগতে মই অভিনৱ আৰু আদিত্য দুজনৰ লগত এজনৰ লগত এটা কথাত মোৰ একদম সম্পূৰ্ণৰূপে সহমত আৰু এজনৰ লগত কন্ট্ৰাডিকশ্যন আছে সহমতটো হ'ল অভিনৱে কৈছে নৰ্থ ইষ্টত বিহে চেঞ্জ নহয় হয় এক্সেক্টলি হয়তো কংগ্ৰেছৰ এটা আসন বাঢ়িব পাৰে আৰু কন্ট্ৰাডিকশ্যন আদিত্যৰ লগত এটো আছে যে ওড়িশা আৰু ঝাৰখণ্ডত তাই কৈছে ভাল হ'ব কিন্তু আমাৰ বিহাৰত ভাল নহয় বুলি কৈছে মই কওঁ যে বিহাৰত যথেষ্ট আমাৰ ভাল হ'ব যেটো কাৰণে প্ৰশান্ত কিশোৰৰ মাথাটো বেয়া হৈছে দ্বিতীয় কথা সুইং ষ্টেটৰ কথা কৈ মই একদম কুইক পইণ্টত কম বিহাৰ মহাৰাষ্ট্ৰ কৰ্ণাটক UP আৰু বিশেষকৈ কৰ্ণাটকাত এই গোটেই এখন ষ্টেটত আমি দেখি আছোঁ নিউট্ৰেল পেনালিষ্ট আৰু অল ইণ্ডিয়া প্লেটফৰ্মত যিবোৰ এনালাইচিছ হৈ আছে তাৰ পৰা বা আমি নিজেও আই এম এ মেন অফ অৰ্গেনাইজেশ্যন মই নিজেই সংগঠনৰ মানুহ হৈ মই বিভিন্ন ষ্টেটত গৈছোঁ তাৰ পৰা এটা বস্তু স্পষ্ট এই গোটেইকেইটা ষ্টেটত কংগ্ৰেছৰ বিৰাট ভাল হ'ব আৰু সাউথ ইণ্ডিয়াত মই আপোনাৰ একদম সলিড ষ্টেটিষ্টিক্স দি দিছোঁ সাউথ ইণ্ডিয়াত আউট অফ 146 BJP উইল গেট 25 মই আৰু 5টা এডিশ্যন দিছোঁ মই এটা যদি নাম্বাৰ লাগে যিহেতু সময় নাই নাম্বাৰ দিব পাৰোঁ আৰু মই সেকেন্ডটো কৈছো আৰু লাষ্ট 10 সেকেন্ডত আৰু এটা কথা কম দাদা এটা কথা কৈছিল বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে তেওঁলোকৰ যোৱা লোকসভা নিৰ্বাচনত 5খন আসনত ভাল হৈছিল 2000 মিনাল তালুকদাৰ ডাঙৰীয়াই হয়তো জ্ঞাত যে 2004 চনৰ নিৰ্বাচনতো ছত্তীশগড় ৰাজস্থান আৰু মধ্যপ্ৰদেশত তেওঁলোকে জিকাৰ পিছতো আমাৰ চৰকাৰ হৈছিল গতিকে অংক আৰু কেমিষ্ট্ৰি এই দুটা যেনেকৈ অতি গুৰুত্বপূৰ্ণ আৰু ঠিক সেইদৰে অংক আৰু কেমিষ্ট্ৰি যিকোনো মুহূৰ্তত হাল সলনি হ'ব পাৰে বিজেপিয়ে 226টা সিটত নিয়াৰলি 1 লাখ মাৰ্জিনত জিকি আছিলে হয় আৰু that is something all calculation যদি আপুনি ইন্ডিয়া কৰে টাচ কৰিবলৈ বহুত ডাঙৰ ডিফাৰেন্স আছে anyway second question to Adrita number 2 যে UP বিহাৰত যেটো দেখা গৈছে অন দা ইয়াত থাকি টেলিভিছন চাই there are some negativity Adrita so যেটো মই ইমাত্ৰ কৈছিলো গ্ৰাউণ্ডত এটা অলপ এটা ৰিজেন্টমেন্ট আহিছে ইকনমিক ফ্যাক্টৰছ হক প্ৰাইস ৰাইজ হক আনএমপ্লয়মেন্ট হক এই গুটেবিলাক এটা ফ্যাক্টৰ হৈ পৰিছে ইমান আমি টু দ্য এক্সটেন্ট আমি ইমান এন্টিসিপেট কৰা নাছিলো যে ইকনমিক ফ্যাক্টৰছ ইমান এটা মেজৰ হেৰি হ'ব পাৰে ফ্যাক্টৰ হ'ব পাৰে বুলি বাট হৈ পৰিছে মূল্য বৃদ্ধি লৈ পেলে মানুহৰ এটা ডেফিনেটলি গ্ৰাউণ্ডত এটা খং আছে কিন্তু আৰু এইটো কাৰণে আপুনি যদি চাই তে ইণ্ডিয়া এলায়েন্স পাৰ্টিজৰ ৰেলিজ বিলাক ফৰ এক্সাম্পল পাব্লিক পাৰসেপশন খুব ভাল বহুত মানুহ ওলাই আহিছে তেওঁলোকৰ ভোট শ্বেয়াৰো বাঢ়িব কিন্তু ইউপিত লাইক উই ৱাৰ জাস্ট ডিসকাসিং ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড নহয় কাষ্ট ইকুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয় তাতে ফৰ এক্সাম্পল এতিয়া আপুনি ক'ব পাৰে যে ৰাজপুতৰ এটা খুব এটা ওলাইছে ৰাজপুটছ আৰ এংগ্ৰি উইথ দ্য বিজেপি কিন্তু আপুনি এইটো ভাবি চাওক এইটো পাৰ্চপেক্টিভৰ পৰা ৰাজপুত ভোটাৰ তেওঁ এজন SP যাদৱ কেণ্ডিডেটৰ কাৰণে ভোট কৰিবনে কৰিব পাৰে বাট উই ডোন্ট নো আৰ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ আৰু প্ৰায়ৰ ডেটা সেজ দ্যাট নকৰে so in that case what happens so ultimately on the ground good is it converting into real votes অভিনৱলে মই তৃতীয়টো কোৱেশ্চন কৰিম এনি আদিতা মই ৰখাই লৈছোঁ অভিনৱলে মই কুইকলি থাৰ্ড কোৱেশ্চন দেই তৃতীয়টো কোৱেশ্চন যে মানে হিন্দী হাৰ্টলেণ্ডত কিবা এণ্টি এষ্টাব্লিছমেণ্ট ৱেভ এটা আহিছে নেকি অভিনৱ দিছ মাই থাৰ্ড কোৱেশ্চন চক এটা দল যেতিয়া অলৰেডি দুটাকৈ কাৰ্যকাল ক্ষমতাত থাকে এইটোতো একদম
কি অলপ তেওঁলোকৰ ডিছকণ্টেণ্ট থাকিব। এতিয়া অসমতো সেইদিনাখন আমি কৈছোঁ, আমি গুৱাহাটীৰ চিটটোৰ আমি আপোনাৰ পুৰণা এটা প্ৰগ্ৰামত কথা পাতিছিলোঁ, অলপ এটা এণ্টি ইনকাম্বেঞ্চি ফেক্টৰ এটা আছে। আমি কিন্তু এইটোতো 2014 যোনটো এটা পজিটিভ এপিল আছিলে বিজেপিৰ প্ৰতি, সেইটো যে সদায় হৈ থাকিব সেইটো ভাবিলেতো নহ'ব। কিন্তু তাৰ লগতে আমি চাব লাগিব কি আমি সদায় মই যে কৈ থাকোঁ চিটৰ মাৰ্জিন অফ ভিক্টৰী, ভোট শ্বেয়াৰ, এইটো হয় কি এটা যেতিয়া বৃহৎ ভোট শ্বেয়াৰত আপুনি অলৰেডি লিড লৈ থাকে, এণ্টি ইনকাম্বেঞ্চি যোনটো লাগে অলপ এণ্টি ইনকাম্বেঞ্চি হ'লে কিন্তু সেই চিটটোত আপুনি মানে এটা নতুন দলে বিজেপিক হৰাবলৈ সক্ষম মানে অতি কঠিন হৈ পৰে। তাৰ লগতে আমি আকৌ কওঁ এই যোনখিনি স্কিমৰ পলিটিক্স, তেতিয়া হৈ যায় কি হয় পজিটিভলি মই দলটোক ভাল নাপাব পাৰোঁ, কিন্তু বোলে মই স্কিম পাই আছোঁ, মই ৱেলফেয়াৰ বেনিফিটছ পাই আছোঁ। আকৌ মোৰ এতিয়া আশা হৈছে কি যদি এইটোত মই যদি বেলেগ ধৰণে ভোট দিওঁ, আকৌ মই কিজানি সেই ৱেলফেয়াৰ বেনিফিটছ যোনটো মোৰ বিজেপিৰ ৰাজ্য চৰকাৰখনে দি আছে সেইখিনিও নাপাব পাৰোঁ। চ' সেই অলপ হ'লেও ডিছকণ্টেণ্ট আছে, কিন্তু বাই এণ্ড লাৰ্জ মই ভাবোঁ এই ডিছকণ্টেণ্টৰ কাৰণে সেই লাষ্ট টাইমৰ নিচিনা সিমান চিট নাপাব পাৰে। মই যোনটো লোৱাৰ মাৰ্জিন কৈছোঁ এৰাউণ্ড 270, 280, সেই ডিছকণ্টেণ্টৰ কাৰণে হয়তো তললৈ যাব পাৰে, কিন্তু এইটো এটা মেছিভ ডিছকণ্টেণ্ট যোনটো আমি 2004 নিচিনা এটা ছাৰপ্ৰাইজিং ভাৰ্ডিক্ট দেখা পাম, মোৰ মনে নকয় তেনেকুৱা ধৰণৰ হয়। কাৰণ কি 2004 পৰিৱেশ আৰু এইবাৰৰ পৰিৱেশ বহুত বেলেগ নহ'লেও এটাই কথা কওঁ, 2004 আৰু 2019 বা এতিয়া 2024 সময়ত বিজেপিৰ যোনটো পলিটিকেল বেছ, সেই পলিটিকেল বেছটোৱে বহুত বহল হৈ গ'ল। এইটো ইন টাৰ্মছ অফ আমি জিঅ'গ্ৰাফিকেল বেছ কওঁ 2004 লগত আপুনি তুলনা কৰক, বা ছ'চিয়েল বেছ যদি কওঁ 2004 লগত তুলনা কৰক, আজি বহুত বৃহৎ। অকল এটা গ্ৰুপ এটা লোকেশ্যন নৰ্থ ইণ্ডিয়াৰ পৰা বোলে আমি চিটখিনি পাই আছোঁ, বা আমি বোলে অকল আপাৰ কাষ্ট খিনি মবিলাইজ কৰি পেলাই চিটখিনি আমি বিজয় লাভ কৰি আছোঁ, তেনেকুৱা নহয়। বিভিন্ন ছ'চিয়েল কমিউনিটিজ আৰু বিভিন্ন ঠাইৰ পৰা বিজেপিৰ ভোটটো আহি আছে, যোনটো আমি ইংৰাজীত কওঁ কেটচমেণ্ট এৰিয়াটো বহুত বহল হৈ গ'ল। সেইকাৰণে হয় কিছুমান জেগাত তেওঁলোকৰ ডিছকণ্টেণ্ট হ'ব, আৰু সেই ডিছকণ্টেণ্টখিনি তেওঁলোকে বা চিট তেওঁলোকে হেৰাব, কিন্তু সেই ডিছকণ্টেণ্টখিনি বেলেগ জেগাত আকৌ মেক আপ হ'ব। ধন্যবাদ। মই বিৰোধী দল ঘূৰি আহি পেলাই একেবাৰে শেষ কওঁ যে মন্দিৰৰ ইছ্যুটোক লৈ নৰ্থ ইণ্ডিয়াই হওক, ভাৰততে হওক, অসমতে হওক বৰ ৰিফ্লেক্ট নহ'ল নে হ'ল, সেই কথাটো জানিবৰ কাৰণে একেবাৰে শেষৰ ফালে যামগৈ। একেবাৰে শেষত আহিছোঁ মন্দিৰৰ কথাটোক লৈ। দিছ ইজ ওৱান মোৰ কাৰণে বৰ অলপমান খেলি মেলি লাগে। দুটা বস্তু যেনেকৈ মন্দিৰকে কওঁ বা লাচিতৰ প্ৰতিমূৰ্তিয়ে কওঁ, এই ধৰণৰ চিম্বলিক জেষ্টাৰবিলাকে বিজেপি যিটো চেষ্টা কৰিছিলে পলাৰাইজেশ্যনে হওক বা চেণ্টিমেণ্টে হওক কামত আহিলনে? মই মন্দিৰটোৱে কওঁ। এই যি ধৰণৰ এটা ইনগৰেশ্যন হ'ল, ৰামনৱমী হ'ল, অসমতো হ'ল, চ' মহন্ত কি বুলি ভাবে? মন্দিৰ বুলি ক'লে আৰু এটা কথা আহে হিন্দু কেতিয়াও ধৰ্ম নহয়। মই ভাবোঁ হিন্দু আমাৰ সভ্যতা, হিন্দু আমাৰ সংস্কৃতি। সংযুক্ত ৰাষ্ট্ৰত 216খন ৰাষ্ট্ৰত তাত সদস্যভুক্ত হৈ আছে। এই 216খনৰ ভাৰতত বাদে কোনো এখন ৰাষ্ট্ৰত ধৰ্মৰ ভিত্তিত, মন্দিৰৰ ভিত্তিত কেতিয়াও নিৰ্বাচন অনুষ্ঠিত নহয়। আপুনি 216খনৰ 150খনত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক, প্ৰায় 45 মুছলিম ধৰ্ম। এই যেতিয়া আমি মন্দিৰৰ কথা কওঁ, অকল ভাৰতত যে আমি কওঁ, ভাৰতত মন্দিৰৰ বিষয়টো যিটো হয়, আজি বিশেষকৈ আপোনাৰ প্ৰশ্নটোলৈকে যদি ঘূৰি আহোঁ, সিদিনালৈকে এনেকুৱা এটা ভাৱ আছিল ফটো ল'লেই মানুহে বহুত হিন্নমন্যতাত ভুগিছিল, জয় শ্ৰীৰাম ক'লে বহুত হিন্নমন্যতাত ভাগিছিল। কিন্তু আজি ফটো লোৱা মানুহে এটা আদৰ্শ গৌৰৱ বুলি ভাবে, আৰু সেইটো ইৰেছপেক্টিভ অফ আপুনি চাওক তাত কোনো SC-য়ে কওক, ST-য়ে কওক, OBC-য়ে কওক, কোনো ধৰণৰ এনেকুৱা কথা নাহে। দ্বিতীয়, আপুনি লাচিতৰ কথা কৈছিল এটা উদাহৰণস্বৰূপে। আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাক লাচিতক এনেধৰণে আমাক বুজোৱা হৈছিল যে ঔৰংজেবে ৰামসিংহৰ জৰিয়তে অসমত আক্ৰমণ কৰাৰ কাৰণে আমি লাচিতক জানিছিলোঁ। আমি 2014 চনৰ পিছত কি পৰিৱৰ্তন কৰিলোঁ জানেনে? এতিয়া মানুহে জনা হৈছে যে 17 বাৰ আক্ৰমণ কৰি মোগলক পৰাভূত, এই যে আহোমক পৰাভূত কৰিব নোৱাৰিছিল, তাৰে বীৰ সেনাপতি লাচিত বৰফুকনে এই মোগলক পৰাভূত কৰিছিল। আমি যে হিষ্ট্ৰী কিন্তু সেইবিলাক আমি গম পাইছিলোঁ, কিন্তু সেইবিলাক লিখা হোৱা নাছিল, সেইবিলাক জনা হোৱা নাছিল। সময় কম, প্ৰতিদিনত বহুত কম সময় থাকে। অথনি এটা ডাটা দিছিলে আপুনি আগৰ মুখ্য
মুখপাত্ৰজনে কৈছিলে 250জন সিটত 250টা সিটত আমাৰ ডাইৰেক্ট ফাইট থাকে নহয় কেৱল 225টা সিটতহে আমাৰ ডাইৰেক্ট ফাইট থাকে যি কাৰণে তাত তেওঁলোকে মন্দিৰৰ কথাটো আনিছে মই সেই কথাটোৰ লগতে লিংক কৰিব বিচাৰিছোঁ মন্দিৰ হোক পুলৱামা হোক সেইবোৰ 2019 চনত ইস্যু আছিলে ৰাজনৈতিক ইস্যু বনাই পেলাই তেওঁলোকে এই 226 বা 225খন যি আসন আছে উত্তৰ ভাৰতত সেই আসনকেইখনত তেওঁলোকে পুলৱামাৰ কথাটো আমি গোটেই ইণ্ডিয়া মানুহে গম পালে যেটো একেবাৰে মিছা কথা আছিলে এইবাৰ মন্দিৰ একেবাৰে ইস্যু নহয় এইটো আমি ক্লিয়াৰ পিকচাৰ দেখি আছোঁ যাৰ পৰা আমি গম পাইছোঁ যে বিহাৰ হোক মহাৰাষ্ট্ৰ হোক আপোনাৰ বাকী ইউপি হোক এই পিকচাৰবোৰৰ পৰা গম পাই যে এই মানুহৰ হেৰি যিটো জনতাৰ যিটো আশীৰ্বাদ জনতাৰ যিটো মৰম তাৰ পৰা এটা কথা গম পাই 10 ছেকেণ্ড দিব নোৱাৰিম 10 ছেকেণ্ড মানে এইবাৰ আপুনি যদি চাই 2019 চনত যেতিয়া নিৰ্বাচন হৈছিল আমি 200টা সিটত মানে এনেকুৱা হৈছিল তাত মোৰ দেন লাখ ফুটত 5 লাখ ফুট আমি ডেফিনেটলি আমি 400 পাৰৰ কথা কৈ আছো আমি 400 পাৰৰ কাৰণে আমি টোটাল বিশ্বাস 315 ইণ্ডিয়া লাইন্স অলপ বেছি হ'ল মহজিদ মই মানে আপাৰ মাৰ্জিন কৈছো লোৱাৰ মাৰ্জিন 300 to 315 এনিৱে মই আকৌ একটা কোৱেশ্চন মন্দিৰ ইস্যুক লৈ তোমালোক দুজন নৰ্থ ইণ্ডিয়াত আছে আমি বাৰু ইষ্ট ইণ্ডিয়াত আছোঁ কাৰণে আমাৰ কাৰণে মন্দিৰটো ইমান ইস্যু নহয়গৈ স্পেচিয়েলি আদ্ৰিতা তুমি আছা তাতে ভেৰি নিয়াৰ টু ডেট আজি কিছুদিন ধৰি উত্তৰ কাম কৰি আছা হাউ ডু ইউ ফিল দ্য মন্দিৰ ইজ এন ইস্যু আদ্ৰিতা 4 নম্বৰ প্ৰশ্ন তোমাৰলৈ এইটো মৃণালদা ইফ ইউ ৰিমেম্বৰ আমি নৱেম্বৰতে আপোনাৰ শ্ব'তে এইটো ডিছকাছ কৰিছিলোঁ ৰাম মন্দিৰে কিমান ভোটাৰ্ছ কনভাৰ্ট কৰিব আৰু তেতিয়াও আমি এগ্ৰি কৰিছিলোঁ যে ৰাম মন্দিৰে খুব নতুন ভোটাৰ্ছ বেছি কনভাৰ্ট নকৰে যিখিনি তেওঁলোকৰ কোৰ ভোটাৰ বেছ আছে বিজেপি সেইটো ডেফিনেটলি কনচলিডেট কৰিছে আৰু লাইক আই ছেড ইউপি নিচিনা জেগাত অলপমান ইম্পেক্ট পৰিছে ইনফেক্ট হিন্দী হাৰ্টলেণ্ডত আছে ইম্পেক্ট মই একেবাৰে নাথাকা বুলি নকওঁ আছে কিন্তু এইবাৰ বহুত এনালিষ্ট আপুনি নিশ্চয় শুনিছে তেওঁলোকক কোৱা এইবাৰ ৰাম ৰেচন অভাৰ ৰাম এইবাৰ মানুহে কিন্তু যদি বিজেপিক ভোট দিছে এইবাৰ তেওঁলোকে ভোট দিছে বেনিফিচিয়াৰী পলিচিজৰ কাৰণে ডাইৰেক্ট ট্ৰান্সফাৰ্ছৰ কাৰণে ৰেচন পাইছে মানুহৰ হাতত পইচা আহিছে ৱেলফেয়াৰ স্কিমছে কাম দিছে গ্ৰাউণ্ডত সেইটোৰ কাৰণে ভোট আহিছে ৰামৰ নামত ভোট এটা ফেক্টৰ হয় বাট অকল সেইটো চাই পেলাই ভোট দিছে বুলি মই নাভাবোঁ চ' সেইটো কাৰণে মই নকওঁ কি ফেক্টৰ নহয় হয় মানুহে ভাল পাইছে সেইটো কিন্তু একদম গ্ৰাউণ্ডৰ লেভেলত যদি চাই সঁচাকৈ মানুহে কিন্তু ভোট দিছে এই বেনিফিচিয়াৰী পলিচিজৰ কাৰণে বিজেপিৰ অভিনৱ তোমাৰ কিবা ডিফাৰেণ্ট অপিনিয়ন আছে এবাউট ৰাম মন্দিৰ চব নহয় এইটো আপুনি যদি মন্তব্য মই একমত নহয় এনেকুৱা নহয় কি মন্দিৰটো ইছ্যু হোৱা নাই কাৰণ কি আপুনি যদি চাই লোকনীতি CSDSৰ যোনটো ছাৰ্ভে প্ৰিপল যোনটো তেওঁলোকে কৰিছিলে যোনখিনি মানুহে কৈছে কি আমি বিজেপি আৰু এটা সুযোগ পোৱা উচিত বুলি যোনখিনি মানুহে কৈছিলে যেতিয়া সেইসকল ৰেছপণ্ডেণ্টক সোধা হৈছিলে কি কিয় আপুনি ভাবে কি বিজেপি আৰু এটা সুযোগ পাব লাগে অধিকতম মানুহে কিন্তু কামৰ কথা কৈছিলে কিন্তু এইটো লক্ষণীয় যে 8% লোকে কিন্তু কৈছিলে কি ৰাম মন্দিৰ যে বনাইছে সেইকাৰণে ভোট পাব লাগে এতিয়া এটা বস্তু আমি দুটা বস্তু মই ক'ব খোজো কি ৰাম মন্দিৰ ইস্যুটো এটা এনেকুৱা নহয় কি এটা অভাৰআৰ্চিং ইস্যু দিছ ইজ ওৱান এমংছ মেনি ইস্যু চ' মোৰ যদি ক'ব গ'লে বিজেপিৰ বিদেশ নীতি ভাল লাগিছে বা আন এজনৰ যদি বিজেপিৰ বোলে কাম কাজ ভাল লাগিছে তাৰ লগতে ৰাম মন্দিৰ ইস্যুটো এটা কমপ্লিমেণ্ট কৰে চ' তেনেকে ধৰণেও প্ৰভাৱ পৰে আৰু এটা হৈছে কি এই ইস্যুজবোৰো এতিয়া অসমত হয় ৰাম মন্দিৰৰ ইস্যুটোৱে কোনো মানে ইমান একো প্ৰভাৱ পেলাব পৰা নাই কিন্তু হয় কিছুমান পকেটছত চেণ্ট্ৰেল ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়াৰ কিছুমান পকেটছত কিছুমান ভোটাৰ্ছৰ ছেকশ্যনৰ মাজত ৰাম মন্দিৰৰ ইস্যুটো হৈছে সেইকাৰণে আমি 8% মানুহ পাইছোঁ যোনে বিজেপিক ভোট দিব কাৰণ কি ৰাম মন্দিৰটো কনষ্ট্ৰাক্ট কৰা হৈছে এণ্ড এইটোও হয় কি এইটো অভাৰআৰ্চিং ইস্যু নহয় আৰু কালি যদি বিজেপি জিকেও ৰাম মন্দিৰৰ বলতে যে জিকিছে সেইটোও নহয় বিভিন্নকেইটা ইস্যুৰ ভিতৰত ৰাম মন্দিৰটো এটাহে কাৰক হয় মই আদিতাক আচলতে প্ৰশ্ন কৰোঁতে মই 3 নম্বৰ কুৱেশ্যনটো মই থাকি গৈছিলে সেইটো তুমি আগতো এবাৰ ৰেফাৰেঞ্চটো আনিছিলে 3 নম্বৰ কুৱেশ্যন আছিলে দলিত আৰু ৰাজপুত যিটো মই থাকি গৈছিলে মই জানিব বিচাৰিম যে দলিত আৰু ৰাজপুত ইমান সময় আদিতা BSP ছাপৰ্ট আছিলে আৰু BSP আৰু যাদৱ আফটাৰ সেই বিখ্যাত মায়াৱতীৰ যিটো গেষ্ট হাউচ কাণ্ডৰ পিছত কোনো BSP দলিতে যাদৱক ভোট নিদিয়ে আপাৰ কাষ্ট লোৱাৰ কাষ্টত ডাঙৰ কাজিয়া এইবাৰ ৰাহুল গান্ধী আৰু অখিলেশৰ যিটো কাৰবাৰত দলিত আৰু দেখা গৈছে যে অলমষ্ট চবতেই কণ্টেষ্ট কৰিছে BSP বাট BSP কাৰোবাৰ যেনে ভোট কাটিঙৰ কাৰণেহে কৰিছে এনেকুৱা ৰোল এটা প্লে কৰা হৈছে চ' আই উড লাইক টু ন' ফ্ৰম ইউ একজেক্টলি হোৱাট ইজ ডেট
কাৰণ ইয়াৰ পিছত সুবিধা নাপাম নেশ্যনেল পলিটিক্স কথা পাতিবৰ কাৰণে আমি আকৌ বেক টু অসমৰ পৰা আহিব লাগিব এইকেইদিন এই কথা পাতিবলৈ সুবিধা পাইছোঁ সেইকাৰণে আদিতা আকৌ তুমি তাতে আছা লক্ষ্ণৌত এগেইন দলিতছৰ কথাটো হ'ল যে তেওঁলোকৰ এটা কংগ্ৰেছৰ মাজতো হওক বা কংগ্ৰেছৰ স্পেচিয়েলি এটা ভোট বেছ আছে দলিতসকলৰ মাজত আৰু তেওঁলোকৰ এই মেনিফেষ্টো যদি আপুনি চাই বা লাষ্ট কেইমাহমানৰ পৰা ৰাহুল গান্ধীজীয়েও খুব কাষ্ট চেঞ্চেছৰ কথা কৈ আছে তেওঁলোকৰ মেনিফেষ্টোটো হওক বা পলিচিছখিনি হওক বা তেওঁলোকৰ স্পীচেছ হওক ভেৰি কিউৰেটেড টুৱাৰ্ডছ দলিত SC/ST so to say voters. So hetu karone eta positive response definitely ahiboi. কিন্তু এইটো মায়াবতী বা BSP লগত মই এক্স্যাক্টলি এটো কম্পেয়াৰ নকৰো আই উড লাইক টু গো ইনটু লিটল বিট অফ ডিটেইল এবাউট BSP কেম্পেইনটো এবাৰ কেনেকৈ চলিছে ইউপিত আৰু BSP কেনেকুৱা প্ৰস্পেক্টছ হ'ব পাৰে সো যদি টাইম আছে মই অলপমান BSP ওপৰটো এটো এক্সপ্লেইন কৰিম BSP এবাৰ অলমোষ্ট 80 গোটে 80টা কনস্টিটুৱেন্সিত ইউপিত ক্যান্ডিডেটস ফিল কৰিছে which means that in all the constituencies in UP now there's a three-way contest কিন্তু unfortunately for BSP তেওঁলোকৰ ক্যান্ডিডেটস বিলাক সবতে অলমোস্ট ডামি ক্যান্ডিডেটস বুলি দেখা গৈছে কোবাত কংগ্ৰেছৰ ভোট কাটিছে কোবাত বিজেপিৰ ভোট কাটিছে কোবাত SPৰ ভোট কাটিছে কিন্তু নিজে একো তেনেকে সিট জিকিব পৰা নাই আম্বেদকাৰ নগৰ যেটো তেওঁলোকৰ একদম ষ্ট্ৰং হোল্ড আছিল আজি তেওঁলোকৰ তাতে দুখ লগা অৱস্থা য'ত তাতে মানুহে নিচে গ্ৰাউণ্ডত কৈছে কি আমিতো বিচাৰিছিলো মায়াবতী ভোট দিবলৈ কিন্তু ক্যান্ডিডেটে দিছে এনেকুৱা য'ত আমি ভোট দিব এইটো ডামি ক্যান্ডিডেট হয় তেওঁলোকৰ যোন আগতে BSP MLA আছিলে এক্স ৰিতেশ পাণ্ডে তাতে সিটিং MLA আছিলে এটা BJP জয়েন কৰিলে ৰিতেশ পাণ্ডে ইজ আ BJP ক্যান্ডিডেট ফ্ৰম আম্বেদকাৰ নগৰ ইফালে SPA ফিল কৰিছে লালজি বৰ্মা যোন আছিলে এগেইন BSP মায়াবতীৰ খুব ক্লোজ এড আৰু BSP ফিল কৰিছে যে মুছলিম ক্যান্ডিডেট তো ইমান পপুলাৰ নহয় সো তেওঁলোকৰ নিজৰ ষ্ট্ৰং হোল্ডতে BJP এটা BSP এনেকুৱা অৱস্থা So BSP is not a factor, but they are a factor in terms of splitting votes. Thank you. আৰু ভাল লাগিছে এই ধৰণৰ স্পেচিফিক ক্লাৰিটি অসমৰ মানুহগৰাকী তাৰপৰা ক'ব পাৰিছে আই এম কংগ্ৰেচুলেটিং ইউ হোপ ইউ আৰ ডুইং ৱেল এণ্ড আশা কৰিম পিছলৈ যামগৈ একেবাৰে শেষৰ ফালে এটা গ্ৰাফিক্স লৈ পেলাই ৰেডি হৈ আছে ঋতু তাৰ আগতে মই কৈ থওঁ এখন জেগাৰ কথা ফালৌদি ৰাজস্থান নোখা পোখৰণৰ ফালে ৱেষ্টাৰ্ণ ৰাজস্থানত বিকানেৰ ওচৰত ফালৌদি এখন বজাৰ জোৱাৰ বজাৰ ভাৰতৰ জোৱাৰ কেপিটেল এখন ফালৌদি বজাৰ.com বুলি মাৰিব পাৰে জোৱা সকলো বছৰ জোৱা হয় IPLত কোন জিকিব জোৱা হয় এতিয়া জোৱা চলি আছে কোনে কিমান সিট পাব সেই একেবাৰে শেষৰ যিটো জোৱাৰ সত্তা ৰেট মনত ৰাখিব পলিটিক্স যি হওক নহওক ধৰ্ম যি হওক নহওক পইচাৰ কোনো ধৰ্ম নাই পইচাৰ কোনো ৰিলিজন নাই সব কথা পইচা এটা বেলেগ ধৰণে কয় তো সত্তা বজাৰে কি দিছে এই মুহূৰ্তত হু ইজ গোয়িং টু গেট হাউ মেনি সিটস সত্তা বজাৰ ফালৌদি সত্তা বজাৰে কৈছে BJP 300 কংগ্ৰেছ 63 দেৱজিৎ মহন্তৰ মুখত খুব ধুনীয়া হাঁহি ওলাইছে ধন্যবাদ শুভৰাত্ৰি সকলোলৈকে আদিতা অভিনৱ দেৱজিৎ আৰু মহচিনত গুড নাইট